দুজন ইএম হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। প্ৰথমতে মই যি দুজন ইএম আমাৰ ধনঞ্জয় বসুমতাৰী আৰু উইলছন হাজদা শপত গ্ৰহণ কৰিছে, মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আৰু BTC কাউন্সিলত এইবাৰ UPPL, BJP আৰু GSPৰ যি চৰকাৰ আছে, এই চৰকাৰখনত আমি সকলোৱে মিলি কিছুমান সিদ্ধান্ত লৈ পেলাই ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ। আৰু এই দুজন আমাৰ সকলো দিশৰ পৰাই এক্সপিৰিয়েঞ্চ থকা আৰু অভিজ্ঞ হিচাপে এই দুইজন ইএমক পাই পেলাই আমাৰ যিটো কাউন্সিল এইটো অধিক শক্তিশালী হ'ব। আৰু যিখিনি এজেণ্ডা লৈ আমি কাম কৰিবলৈ ওলাই আহিছোঁ, এই এজেণ্ডাখিনি ফুলফিল কৰাত আমাৰ যথেষ্ট সহায় হ'ব। বিশেষকৈ মই এইখিনি সময়ত এই কথাকে ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰখন ছমাহ হ'ল। এই ছমাহত আমি বিভিন্ন BTCৰ লগত জড়িত সমস্যাবিলাক বুজিবলৈ সক্ষম হৈছোঁ, ইয়াৰ সমস্যাবিলাক জানিবলৈ সক্ষম হৈছোঁ। আৰু সেই সমস্যাবিলাক বুজি পেলাই জানি পেলাই এই ছমাহৰ পিছত অহা 4 বছৰৰ কাৰণে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অৰ্থনীতি, সংস্কৃতি, ভাষা, পৰিচয়, অস্তিত্ব ৰক্ষাৰ লগতে আমাৰ শিক্ষা আৰু বিভিন্ন দিশত উন্নয়নৰ কাৰণে আমি কাম কৰিবলৈ অতি ক্ষীপ্ৰতাৰে আগবাঢ়ি যাব পাৰিম বুলি আমাৰ এতিয়া কনফিডেন্স আহিছে। যদিও আমাৰ চৰকাৰত যেনেকৈ লাগে তেনেকুৱা ফাণ্ডৰ এতিয়া আমি পাবলৈ সক্ষম হোৱা নাই। ইফালে ৰেভিনিউ কোভিডৰ কাৰণে যথেষ্ট কম আহিছে, ইয়াৰ কাৰণে কিছুমান কাম কাজ কৰাত শ্ল' হৈছে। কিন্তু আমি এই কামখিনি যিখিনি ফাণ্ড আমাৰ তাত থাকিব বা আমি পাম, এইখিনি ফাণ্ডেৰে কেনেকৈ আমাৰ লাইভলিহুডটো বিশেষকৈ আমাৰ মানুহৰ জীৱিকাটো ষ্টেণ্ডাৰ্ড কৰিব পাৰে, ছাত্ৰ ছাত্ৰীৰ মেক্সিমাম সমস্যা কেনেকৈ সমাধান কৰিব পাৰে, ৰুৰেল এৰিয়াৰ ৰাস্তা ঘাটৰ সমস্যা মেক্সিমাম কেনেকৈ সমাধান কৰিব পাৰে, ইয়াৰ কাৰণে কিছুমান পলিচি লোৱা হৈছে। আৰু সেই পলিচিবিলাক লৈ পেলাই আমি আগবাঢ়ি যাম। আৰু মই আশা কৰিছোঁ অহা 2 বছৰৰ ভিতৰতে ইয়াত এটা ভিজিবল চেঞ্জ এটা আহিব। হাইকোৰ্টৰ এটা ৰায় আছে। সেই ৰায়টো হাইকোৰ্টৰ যেতিয়ালৈকে ডিচিশ্যন নহয় তেতিয়ালৈকে গ্ৰেছ মাৰ্ক পোৱাসকলক স্থগিত কৰাৰ কাৰণে এটা নিৰ্দেশ আছে। আৰু সেই হিচাপে আমাৰ যিটো বাছনি হৈছে বা নিৰ্বাচিত হৈছে, এই বাছনি হোৱা আমাৰ কেণ্ডিডেটবিলাকৰ মাজত কিছুমান গ্ৰেছ মাৰ্ক পোৱা আছে। সেইসকলক আমি আলোচনা কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টেল আমাৰ বিষয়াসকলে যে ইয়াৰ ওপৰত এটা সিদ্ধান্ত হ'ব। আৰু বাকীখিনি যিটো চিলেক্ট কৰা ইতিমধ্যে হৈছে, তেখেতসকলক আমি উইদিন উইক তেখেতসকলক এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনটো আমি কৰি দিম। ফৰেষ্ট ৰেভিনিউটো আমাৰ তাতে আহি আছে, কিন্তু কিছুমান চিষ্টেমেটিক ফল্টৰ কাৰণে কিছুমান ৰেভিনিউ ষ্টেট গভৰ্ণমেণ্টৰ তাত গৈ আছে। আৰু সেইটো অলপ ৰিড্ৰেছ কৰাৰ কাৰণে বা সেইটো অলপ ষ্ট্ৰীমলাইন কৰাৰ কাৰণে ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা মডেলিটি বনাই আছে। মই আশা কৰিছোঁ এইটো অতি শীঘ্ৰে এইটো হৈ উঠিব। বাজেটটো কোভিডৰ বাজেট, গতিকে ষ্টেটো চলিব লাগিব, চেণ্ট্ৰেলো চলিব লাগিব, আমিও চলিব লাগিব। আৰু চেণ্ট্ৰেলতো ষ্টেটতো আৰু কাউন্সিলতো আমাৰে চৰকাৰ আছে, আমি মিলিজুলি চৰকাৰ চলাই আছোঁ, এটা এলায়েন্স গভৰ্ণমেণ্ট। তো সেইকাৰণে তেখেতসকলে মই ভাবোঁ কি যিটো মেক্সিমাম আমাক দিব পাৰে সেইটো দিব। তাত কোনো তেখেতসকলে তেনেকুৱা কোনো বেলেগ চিন্তা নকৰে বুলি মই আশা কৰিছোঁ। আৰু যিখিনি আমি বাজেটত পাম সেইখিনি লৈ পেলাই আমি খুব ভালকৈ কাম কৰিম। কিন্তু আমাৰ ডাঙৰ সমস্যাটো হৈছে লাইবিলিটিজ। প্ৰায় 3000 কোটি টকা আমাৰ লাইবিলিটিজ আছে যোৱা চৰকাৰৰ। এইটোৰ কাৰণে আমাৰ চৰকাৰ চলোৱাৰ অসুবিধা হৈছে। আৰু ইয়াৰ কাৰণে আমি ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ এই লাইবিলিটিজখিনি আমাৰ এটা ভাল অডিটিং আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। অডিটিং কৰাৰ পিছত লাইবিলিটিখিনি ক্ল'জ কৰাৰ কাৰণে চেণ্ট্ৰেল আৰু ষ্টেটে আমাক নিশ্চয় সহায় কৰিব। আৰু ইয়াৰ লগতে আমাৰ উন্নয়নটো ক্ষীপ্ৰতাৰে আগবাঢ়ি লৈ যোৱাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে আৰু কিছুমান ফাণ্ডিং যিবিলাক এজেঞ্চিবিলাক কৰে এই সকলোকো আমি এপ্ৰ'চ কৰিছোঁ। গতিকে তেখেতসকলৰ পৰাও কিছুমান ফাণ্ডিং আহিলে আমাৰ উন্নয়নটো আমি ক্ষীপ্ৰতাৰে আগবাঢ়ি যাব পাৰিম বুলি মই আশা কৰিছোঁ।
স্যার অকালীন পৰা যে ভ্যাকসিনেশন যদি নলয় ইয়াত ভ্যাকসিন হ'ব সেক্রেটারি আৰু যদি বিতৰণ নাপাব এই কাৰণে আমি ক'ব লগা হৈছে আমাৰ ছেক্ৰেটাৰিয়েটত যিটো কোভিড পজিটিভ এইটো দিনে দিনে বাঢ়ি গৈ আছে আৰু সেইকাৰণে আমি অহাকালিৰ পৰা কিছুমান SOP ইতিমধ্যে আমি এনাউন্স কৰিছোঁ আৰু এইটো বিশেষকৈ কোভিডৰ কাৰণে বেলেগ একো কাৰণ নাই কোভিডৰ কাৰণে সাৱধান হ'ব লাগিব সকলোৰে জীৱনটো মূল্যৱান হয় আমি কামো কৰিব লাগিব জীৱনটো বাচি ৰাখিব লাগিব এইকাৰণে ছেক্ৰেটাৰিয়েট অহা কোনো সাধাৰণ মানুহ যাতে জীৱনটো ৰিস্ক নহয় আৰু ছেক্ৰেটাৰিয়েটত কাম কৰিবলৈ অহা আমাৰ এমপ্লয়ীখিনিৰো যাতে বা EM সকলৰ কোনো যাতে GM সকলৰ কোনো এই নহয় ৰিস্ক নহয় এই কাৰণে এই SOPটো ডিক্লেয়াৰ কৰা হৈছে মই আপোনালোকৰ আগত এটা এনাউন্স কৰিব বিচাৰিছোঁ আজি ৰিসেন্টলি আমি চেন্নাইৰ এটা সুপাৰ স্পেচিয়েলিটি হস্পিটালৰ লগত অসম চৰকাৰ NHM আৰু হস্পিটালৰ লগত মানে এটা MOU হৈছে আৰু সেই MOU হিচাপে আমাৰ 4খন জিলাত অসম চৰকাৰৰ যিবিলাক আঁচনি আছে যাৰ দ্বাৰা আমাৰ ৰোগীসকলে উপকৃত হয় এই আঁচনি আৰু চেন্নাই সুপাৰ স্পেচিয়েলিটি হস্পিটাল এই দুইটা মিলি পেলাই আমাৰ অঞ্চলৰ বিভিন্ন ক্ৰিটিকেল পেচেণ্টবিলাকক মানে এটা ফ্ৰী ট্ৰিটমেণ্ট দিয়াৰ কাৰণে এটা আঁচনি ইতিমধ্যে লোৱা হৈছে আৰু সেই আঁচনিৰ দ্বাৰা অহা 1-2 মাহৰ ভিতৰতে সেই আঁচনিটো ইমপ্লিমেণ্ট হোৱাৰ লগে লগে আমাৰ অঞ্চলৰ 4খন জিলাৰ সকলো মানে ৰোগীসকলে বা তেনেকুৱা ব্যক্তিসকলে ইয়াৰ পৰা যথেষ্ট সকাহ পাব এই কথাটো মই অৱগত কৰাইছোঁ সব ইয়াৰ কাৰণে আমি ষ্ট্ৰাগল কৰি আছোঁ যে BTC ছেক্ৰেটাৰিয়েটখনত যিবিলাক নিয়ম নীতি আগতে নাছিলে সেই নিয়ম নীতিবিলাক আমি আৰম্ভ কৰিব বিচাৰিছোঁ ইয়াত মানে এটা বজাৰৰ নিচিনা চলি আছিলে কোনে আহিছে কোনো গৈছে একো খবৰ নাই কোনো এটা চিষ্টেমেটিক এটা চিষ্টেম চলা নাছিলে এইবিলাক চিষ্টেমেটিক কৰাৰ কাৰণে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আনাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু গভৰ্নেন্সটো গভৰ্নেন্স আৰু এফেক্টিভ গভৰ্নেন্স দুইটাকে আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে